এইবোৰে হৈছে আচলতে সুপ্ত প্ৰতিভা বোকাৰ পদুম। ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু কৈ নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ। তেওঁলোকে পুৰস্কাৰসমূহ দেখিছে বিভিন্ন ঠাইত বিভিন্ন মঞ্চত আচলতে এইসমূহ সন্মান লাভ কৰিছে, এইসমূহ পুৰস্কাৰ লাভ কৰি আহিছে। এফালে দেখিছে আপোনালোকে সমন্বয় পত্ৰসমূহ দেখিছে লুজি দহতীয়াৰ। প্ৰথমে তোমাৰ পৰিচয়টো। নমস্কাৰ সকলোকে, মোৰ নাম শ্ৰীমতী লুইজি দহোতীয়া। মোৰ ঘৰ তিনিচুকীয়া কাকপথাৰৰ ডিৰাগ চাৰিআলিত। মই বৰ্তমান BA কৰি আছোঁ, এতিয়া দ্বিতীয় বৰ্ষত। অন্ধ্ৰ প্ৰদেশৰ ৰাষ্ট্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ত মই বৰ্তমান অধ্যয়ন কৰি আছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বহু কথাই জানিব পাৰিব, কেনেকৈ সেই বিশ্ববিদ্যালয়ত পঢ়িবৰ কাৰণে গৈছিলে, সকলোখিনি কথা ক'ব আজি। আৰু এটা গান শুনি লওঁ, তাৰপিছত ক'ব। কাৰ গান শুনাব? মই এটি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। হয়। ওৰে ৰাতি অন্ধকাৰত আছিলে মোৰ দুৱাৰ বন্ধ, ওৰে ৰাতি অন্ধকাৰত আছিলে মোৰ দুৱাৰ বন্ধ, কোনে আহি দিলে মেলি সোণৰ পোহৰ দিলে ঢালি, কি আনন্দ কি আনন্দ কি আনন্দ কি আনন্দ। তুমি যিহেতু BA কৰি আছা, লগতে সংগীতৰ লগতে তুমি এইফালে পঢ়া শুনাও, আৰু কেতিয়াৰ পৰা আচলতে সংগীতৰ সৈতে জড়িত হৈ পৰিলা? যিহেতু মোৰ পৰিয়ালৰ বেছিভাগ মানুহে, মোৰ দেউতা, মোৰ মা, সকলোৱে আচলতে সংগীত বিভাগত আছে বুলি ক'ব লাগিব। সকলোৱে অলপ অলপ গাবলৈ জানে, আৰু সেইটো কাৰণে 4 বছৰমান বয়সৰ পৰাই মোক গানৰ স্কুলত মোক নাম লগাই দিছিলে। মই কাকপথাৰ সংগীত মহাবিদ্যালয়ত মই গানৰ চৰ্চা কৰি আছিলোঁ, আৰু বিশাৰত মই এতিয়া পাছ কৰিলোঁ, আৰু তাতেই মই এতিয়া BA কৰি আছোঁ। লগতে তাত অলপ চলপ গানৰো চৰ্চা হৈ থাকে, তাত প্ৰতিযোগিতাবোৰ চলি থাকে, তাতে মই অংশগ্ৰহণ কৰোঁ আৰু এটা দুটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। আৰু মই উৰিষ্যাতো গৈছিলোঁ কম্পিটিশ্যন দিবৰ কাৰণে, প্ৰতিযোগিতা দিবৰ কাৰণে আমাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। কিন্তু তাত মোৰ ডিঙিৰ অসুখৰ বাবে মই ভালদৰে গাবলৈ অসমৰ্থ হ'লোঁ বুলি ক'ব লাগিব। কিন্তু তথাপিতো বহুত ভাল লাগিল তাত গৈ। আমাৰ বিদ্যালয়তো বহুত প্ৰতিযোগিতা চলি থাকে, মিটিং কিবাকিবি হ'লে মোকেই জনাই, কিবাকিবি এনেকুৱা গীত গাবলৈ, প্ৰাৰ্থনাবোৰ গাবলৈ, তেনেকৈ মোকেই মাতে। তেনেকৈ অলপ অলপ এতিয়া চলি আছে পঢ়া শুনাটোৰ লগতে। তেনেকৈ আৰু সংগীতত আগবাঢ়ি গ'লা, আৰু যিহেতু তুমি সংগীতত ইমানখিনি আগবাঢ়ি গ'লা, এতিয়া তুমি সংস্কৃত বিশ্ববিদ্যালয়ত পঢ়ি আছা, আচলতে ইয়াত কেনেকৈ যাব লাগিব, ইয়াত পঢ়িবৰ কাৰণে, ইয়াত অধ্যয়ন কৰিবৰ কাৰণে কেনেকৈ আগবাঢ়িলা? মোৰ কথা ক'লে এতিয়া মইতো সৰুৰে পৰাই সংস্কৃত বিষয়টো ভালেই পাওঁ, আৰু মেট্ৰিক দিয়াৰ পিছততো মানে ভাল নাম্বাৰেই পালোঁ। সেইটো কাৰণে সংস্কৃত বিষয়ত পঢ়ি থকা এজন দাদা আছে, তাতে পঢ়ি আছে এতিয়া। তেখেতে মোক ক'লে যে তুমি যদি সংস্কৃত বিষয়টো ভাল পোৱা তেন্তে তুমি ইয়াত পঢ়িবলৈ আহিব পাৰা, আৰু সেইটো কাৰণে মই তাত এপ্লাই কৰিছিলোঁ, আৰু তাত মোৰ নামো আহিলে। সেইটো কাৰণে তাতে মই গ'লোঁ, আৰু তেনেকৈ এতিয়া অধ্যয়নটো চলি আছে তাতে। ধন্যবাদ। খুব ভাল লাগিলে, আৰু আমাক বিশেষকৈ আজি এই ভিডিঅ'টোত সহায় কৰিছে আমাৰ ককাইদেউ মৰমৰ ডিৰাগ চাৰিআলিৰ। আপোনাৰ পৰিচয়টো? মোৰ নাম শ্ৰী বুটন চন্দ্ৰ দুৱাৰা। হয়, মোৰ ইয়াৰে ডিৰাগ কৰে। লুজি দহতীয়াৰ দেউতাক আছে। নমস্কাৰ। হয়, আপোনাৰ নামটো? শ্যামন্ত দহোতীয়া। শ্যামন্ত দহতীয়া, হয়। আৰু আপোনালোকে আজি এই লুজি দহতীয়াৰ গানসমূহ কেনে পাইছে জনাব কমেণ্ট এটা কৰি, লগতে ভিডিঅ'টো আন
বহুজনে জানিব পৰাকৈ আপোনালোকে শ্বেয়াৰ এটা কৰি দিব আৰু একেবাৰে শেষত আৰু এটি গান দৰ্শকসকলৰ কাৰণে কাৰ গান শুনাবা আৰু এবাৰ যিহেতু 20 জুন তাৰিখে ৰাভা দিৱস হৈ গৈছে তাৰ উপলক্ষে এটি মই ৰাভা সংগীত গাবলৈ চেষ্টা কৰিছোঁ বাজে ঘনে ঘনে ঘনকৈ ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু কৈ নুপুৰৰ ধ্বনি বাজে ঘনে ঘনে ঘনকৈ ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু ঝুনু ৰুণু কৈ হিয়াৰ গভীৰ তলে চোতালত মৰে হিয়াৰ গভীৰ তলে চোতালত মৰে তোমাৰে কি যে তোমাৰে প্ৰিয়া তোমাৰে ধন্যবাদ আজি অনুষ্ঠানটো আপোনালোকে চাই থকাৰ কাৰণে ধন্যবাদ আৰু লুজি দহোতীয়াক আপোনালোকৰ যদি অঞ্চলত কিবা অনুষ্ঠান থাকে লুজি দহোতীয়াক যদি আপোনালোকে বিচাৰে সেই মঞ্চলৈ মই যোগাযোগৰ নাম্বাৰটো দি দিছোঁ আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু লুজি দহোতীয়াক আপোনালোকে যদিহে ইয়াৰ পৰা কিবা জানিব বিচাৰে তেতিয়াহ'লে এই ফোন নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে ঠিক আছে আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ থাকিল আপোনালৈও ইমান কষ্ট কৰি আমাৰ ঘৰলৈ আহি এই ভিডিঅ'টি বনোৱাৰ কাৰণে আৰু সুযোগকণ দিয়াৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টি চোৱাৰ বাবে আৰু সকলোৱে যাতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ে ধন্যবাদ হৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী বতাহে কানে